Good evening friends and welcome back to my channel. So আজি আকৌ ভাবিলো যে এই আমাৰ টেলাম ফুটবলৰ মানে আপডেটটো দি দিও বুলি সো বলক তেতিয়ালে ভিডিওটো স্টার্ট কৰো যেহেতু টেলামত যেটো ফুটবল টুৰ্নামেন্ট মানে 4 অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া আছিল এটো বৰখুন দিয়াৰ কাৰণে মানে পোষ্টপন কৰি দিয়া হৈছিল সো ফাইনালি মানে ফুটবল টুৰ্নামেন্টটো কালিৰ পৰা আৰম্ভ হ'ব বুলি মানে হুনা পাইছো আৰু যে কালিৰ পৰা মানে আৰম্ভ হ'ব লাগে বুলি আজি হয় 7 অক্টোবৰ কালি হয় 8 অক্টোবৰ সো কালি 8 অক্টোবৰ পৰা মানে প্ৰথম খেলটো স্টাৰ্ট হৈ যাব ইয়াত টেলামত আৰু টিকেটৰ প্ৰাইস থাকিব 30 rupees আৰু চকীৰ প্ৰাইস থাকিব 50 rupees সো দুটা টিকেট আপুনি ল'ব পাৰিব এটা 30 rupees ৰ ল'ব পাৰিব এটো হয় ষ্টেন্ডিং আৰু এফালে এই সাইডত মই দেখাই দিছো এইফালে যত পেন্ডেল আছে নহয় তাতে মানে চকী কেটামান থাকিব তাত 50 rupees ৰ টিকেটও থাকিব সো 50 rupees ৰ টিকেটও আপোনালোকে ল'ব পাৰিব আৰু মই এটো যোনটো টাইড্ৰ আছে এটো মই স্ক্ৰিনত দি দিছো আপোনালোকে দেখি পাইছে সাগে কিন্তু টাইড্ৰটোত মানে অলপমান চেঞ্জেস কেটামান কৰি দিব লগিয়া হ'ল যেহেতু মানে ডেটটো পোষ্টপন কৰি দিছিলে সো প্ৰথমটো খেল আছিল আগৰ টাইড্ৰটোৰ মতে মাজুলী জাগৰণ আৰু গালি ইয়াৰি এফসিৰ মাজত আছিল কিন্তু এটা প্ৰথমটো খেল যেটো নেকি কাইলৈ হ'ব 8 অক্টোবৰত এইটো খেলটো হ'ব আপোনাৰ জেন নেক্সট মাজুলী আৰু 19 বেটালিয়ন ডিব্ৰুগড় সাগে মই এটো টাইড্ৰটো স্ক্ৰিনত দিয়ে দিছো তাপ আপোনালোকে কনফার্ম কৰি ল'ব এক্স্যাক্টলি সো মোৰ স্ক্ৰিনত দিয়া আছিল সো স্ক্ৰিনশ্বট মাৰি ল'ব আপোনালোকে হেইটোতে সো কালিৰ পৰা খেলটো আৰম্ভ হ'ব আপোনালোকক আৰু এটা কথা জনাই দিম বুলি বিচাৰিছো যে আমাৰ টেলামৰ যেটো ফুটবল টুৰ্নামেন্ট এটো অৰ্গানাইজ কৰিছে আপোনাৰ TSA আৰু TMPK in collaboration with TMPK so TSA আৰু TMPK মিলিকিনি এই টুৰ্নামেন্টটো অৰ্গানাইজ কৰিছে প্ৰতিটো বছৰে অৰ্গানাইজ কৰে সো যেহেতু কালিৰ পৰা আৰম্ভ হৈ যাব সো আপোনালোকে আহিকিনি চাব পাৰিব আৰু এইফালে মই দেখাই দিছো এইফালে দেখিছো নহয় গোটেই কমিটি বিলাক ইয়াতে পুৰা কামত লাগি আছে কাইলে যেহেতু ওপেনিং সেৰেমনি হয় এটো কাৰণে গোটেইখিনি বস্তু আজিয়ে ৰেডি কৰি আছে মানে ইয়াত আৰু ফিল্ডটো আপোনালোকে দেখিব পাৰিছে সেইদিনেটো পুৰা বৰখুন পানী হৈ আছিল সো আজি পুৰা এটা পুৰা ড্ৰাই হৈ গল ফিল্ডটো আশা কৰিছো যাতে বৰখুনটো নাহক মানে আৰু কালিৰ খেলটো মই সাকে দেখাব নোৱাৰিম হবলা যেহেতু মই ইমান টাইম নাপামগে সো যদি আপোনালোকে যদি কোনেবাই যদি আহিব নোৱাৰে যদি দূৰৰ পৰা যদি কোনেবা সাবস্ক্ৰাইবাৰ আছে যদি খেলকিটা যদি চাবলৈ মন যায় আপুনি মোৰ ইউটিউব চেনেলত চাব পাৰিব আপোনালোকে সো মই যিমান পাৰো মই আৰু সেমি ফাইনাল আৰু ফাইনালটো মাস্ট বি এটো মিস নকৰো এটো চেনেলত দিমে কথাই নাই আপলোড দিমে এটো আৰু সাগে কালি পৰখীৰ খেলটো সাগে মই দেখাব নোৱাৰিম হবলা যেটো মই টাইম নাপাম কিন্তু আৰডি ৰাইনৰ খেল সাগে 10 তাৰিখ নে 9 তাৰিখ এনেকা আছে নেকি আৰডি ৰাইনৰ খেলটো যেহেতু ডিপেন্ডিং চ্যাম্পিয়ন আছিল যোৱাবাৰৰ সো ইহঁতৰ খেলটো ট্ৰাই কৰিম দেখাবলৈ আৰু কেটামান নকআউট মেচেসও মানে দেখাবলৈ চেষ্টা কৰিম আৰু সেমি ফাইনাল আৰু ফাইনালটো কিন্তু মাস্ট বি এটো 100% শিওর এটো চেনেলত আপলোড কৰিমে সো কোনেবাই যদি মোৰ ওচৰৰ যদি সাবস্ক্ৰাইবাৰ আছে ইহঁতে যদি গম নাপায় তেতিয়া হলে কালিৰ পৰা খেলটো আৰম্ভ হ'ব গৈ আছে কালি হয় 8 অক্টোবৰ কালিৰ পৰা আৰম্ভ হৈ যাব আৰু কালিৰ পৰা আপোনালোকৰ টিকেটৰ প্ৰাইস মই কৈয়ে দিলো ষ্টেন্ডিংত 30 rupees আৰু এই কমিটি পেন্ডেল যত কমিটি পেন্ডেল আছে তাৰ ওচৰত চকী থাকিব এইটো হ'ব 50 rupees সো টিকেটটো কাটি আপোনালোকে হুমাই কিনি চাব পাৰিব আৰু এই আপডেটটো দিও বুলিয়ে ভিডিওটো বনাই দিছিলো আৰু আপোনালোককটো প্ৰাইস মানিৰ কথাটো কলুৱে যেহেতু প্ৰথম প্ৰাইস মানি প্ৰথমটো প্ৰাইস হল 1 লাখ উইথ ট্ৰফি আৰু ৰানাৰ্স আপ হ'ব আপোনাৰ 50,000 উইথ ট্ৰফি আৰু বহুত কেটা এক্সাইটিং প্ৰাইজেস আছে বুলি কৈছে সো যিমান পাৰো মই মোৰ ইউটিউব চেনেলৰ পৰা দেখাবলৈ আপোনালোকক চেষ্টা সো এফালে গাইস দেখিছে নহয় কমিটি এফালে জাৰ্সি ডিস্ট্ৰিবিউট কৰি আছে जैसे ब्रो मैच देखने आएगा कि नहीं आएगा ना सो एफाले गाइस एफाले देखिছে নে মোৰ ফাসফালে এইফালে কমিটি বিলাক গুটে মানে জাৰ্সি ডিস্ট্ৰিবিউট কৰি আছে যেহেতু কালিৰ পৰা খেল আৰম্ভ সো ফুটবল খেল এটা খেলাবলৈ মানে বহুত কেজন মানে কমিটি মেম্বাৰ দৰকাৰ হয় সো এটো কাৰণে গুটে কিটা মানে যাতে চিনি পাব মানে যে কমিটি মেম্বাৰ হয় বুলি আৰু এইফালে ब्रो सर वो बना रहे है पूरा 30 rupees और 50 rupees है ना हाँ TSA न्यू जर्सी TSA का ये न्यू जर्सी ये कमिटी जर्सी है फुटबॉल ऑर्गेनाइजर्स का सो
মানে জাৰ্চিটো পিন্ধিলে মানে যাতে মানে ইজিলি মানে কমিটি মেম্বাৰকেইটাক মানে চিনি পাব বুলি জাৰ্চিকেইটা সিহঁতে ডিষ্ট্ৰিবিউট কৰি ল'লে আজি চ' যোনে যোনে যদি গম নাপায় তেতিয়াহ'লে কালিৰ পৰা 8 অক্টোবৰ কালিৰ পৰা ন বুঢ় অঁ কালি হয় 8 অক্টোবৰ চ' কৈয়ে দিছোঁ যে কালিৰ পৰা আপোনালোকে মেটচটো চাব পাৰিব আৰু চ' আহি যাব আপোনালোকে চাবলৈ 30 rupees and 50 rupees অনলি আৰু গাইজ কোনোবাই যদি মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ যোনে যোনে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু বেল আইকনটো টংকৈ দবাবলৈ কিন্তু নাপাহৰিব দেই চ' আজিলৈ ইমানেই আছিলে চ' বাই বাই গাইজ